বুধবাৰে গণেশক পূজা কৰা 7টা সহজ উপায়। সকলো ইচ্ছা পূৰণ হ'ব ভক্তৰ। হিন্দু ধৰ্মত সপ্তাহৰ 7 দিনৰ বিশেষ তাৎপৰ্য আছে আৰু প্ৰতিটো দিন এজন দেৱতাৰ নামত উৎসৰ্গিত হয়। সোমবাৰ যেনেদৰে শিৱৰ নামত, মঙলবাৰ হনুমানৰ নামত, ঠিক তেনেদৰেই বুধবাৰ ভগৱান গণেশৰ নামত উৎসৰ্গা কৰা হয়। বুধবাৰে যদি গণেশক সন্তুষ্ট কৰিব পৰা যায় তেন্তে তেওঁ বিশেষ আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। গণেশে ভক্তৰ জীৱনত কেতিয়াও ধন সম্পত্তিৰ অভাৱ হ'বলৈ নিদি সকলো সপোন পূৰণ কৰে। গতিকে জানো আহক কি বিশেষ উপায় গ্ৰহণ কৰিলে আপুনি ভগৱান গণেশক সহজে সন্তুষ্ট কৰিব পাৰিব। ভগৱান গণেশক সন্তুষ্ট কৰাৰ 7টা সহজ উপায়। ভগৱান গণেশক সন্তুষ্ট কৰিবলৈ বুধবাৰে ব্ৰত ৰাখিব পাৰে। ব্ৰত ৰাখোঁতে ৰাতিপুৱাই উঠি স্নান কৰাৰ পিছত ঘৰত বা মন্দিৰত ভগৱান গণেশৰ পূজা কৰক। ভগৱান গণেশক পূজা কৰি থাকোঁতে তেওঁক সেউজীয়া দুবৰি বন আগবঢ়াই দিব। ভগৱান গণেশৰ পূজাৰ বাবে দুবৰি বনক অতি শুভ বুলি গণ্য কৰা হয়। গণেশক পূজা কৰাৰ পিছত বুধবাৰে নিশ্চিতভাৱে গণেশ চালিচা আবৃত্তি কৰক। গণেশ চালিচা আবৃত্তিৰ পিছতহে আপুনি সম্পূৰ্ণ পূজা কৰা বুলি গণ্য কৰা হ'ব। বুধবাৰে গণপতি বাপ্পাক মগু দাইলৰ হালোৱা বা বুন্দিয়া লাডু মোদক হিচাপে আগবঢ়াই তাৰ পিছত প্ৰসাদ বিতৰণ কৰক। সন্ধিয়া এই প্ৰসাদ খাই ব্ৰত ভাঙিব। ভগৱান গণেশক সন্তুষ্ট কৰিবলৈ বুধবাৰে গৰুক সেউজীয়া খাদ্য খুৱাব লাগে। এনে কৰিলে অতি শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। সেয়েহে বুধবাৰে গৰুক সেউজীয়া খাদ্য খুৱাবলৈ চেষ্টা কৰক। ভগৱান গণেশে ৰঙা ৰঙৰ সেন্দুৰ বৰ ভাল পায়। গতিকে পূজাৰ সময়ত ৰঙা ৰঙৰ সেন্দুৰ ব্যৱহাৰ কৰক। ভগৱান গণেশক ৰঙা ৰঙৰ তিলক লগাব লাগে। একেৰাহে 7টা বুধবাৰে গণেশ মন্দিৰলৈ গৈ গণপতি বাপ্পাক দৰ্শন কৰাৰ পাছত তেওঁ গুড়ৰ ভোগ আগবঢ়াওক। এই উপায় কৰিলে ভগৱান গণেশে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে। ব্যুৰো ৰিপৰ্ট, দি নিউজ আৱাৰ।